জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলামৰ বাহন আবদ্ধ কৰিলে পথ অৱৰোধকাৰীয়ে। কৃষক আন্দোলনৰ সমৰ্থনত আৰু কৃষক বিৰোধী কলা আইনৰ বাতিলৰ দাবীত কলগাছিয়াৰ বনঘুগীত পথ অৱৰোধ কৰে নিখিল ভাৰত কৃষক সভাৰ বনঘুগী আঞ্চলিক সমিতিয়ে। নিখিল ভাৰত কৃষক সভা নতুনকৈ এমএসপি গ্যারান্টি আইন চালু করেন মানো কৃষক বিরোধী কালা আইন মানা নাই নামানো। কেন্দ্ৰৰ মোদী চৰকাৰে গ্ৰহণ কৰা ৩খনকৈ কলা কৃষি আইন বাতিল আৰু এমএছপি গেৰাণ্টি প্ৰৱৰ্তনৰ দাবীত আজি নিখিল ভাৰত কৃষক সভাৰ বনঘুগী আঞ্চলিকে বনঘুগী চকত পথ অৱৰোধ কৰি কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ২৬ নৱেম্বৰৰ পৰা দিল্লীত অব্যাহত আছে ঐতিহাসিক কৃষক বিদ্ৰোহ। এই বিদ্ৰোহৰ ফলত অৰ্ধ শতাধিক আন্দোলনকাৰী কৃষকে শ্বহীদৰ মৃত্যুবৰণ কৰাৰ পিছতো হৃদয় স্পৰ্শ কৰা নাই কৰ্পৰেটৰ হাতৰ পুতলা বিজেপি চৰকাৰখনৰ। এই আন্দোলনৰ সমৰ্থনত আজি কলগাছিয়াৰ বনঘুগীত কৰা পথ অৱৰোধত জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ বাহন আবদ্ধ হৈ পৰে। পাছত বিধায়কগৰাকীয়ে আন্দোলনত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰে কৃষকৰ আন্দোলনৰ প্ৰতি গুৰুত্ব নিদিয়াৰ ওপৰত ক্ষুৰধাৰ সমালোচনা কৰে। হয়, নিখিল ভাৰত কৃষক সভাৰ আমাৰ তিতাপানী যিটো আপোনাৰ আঞ্চলিক কমিটি আছে তেখেতসকলৰ উদ্যোগত কলা আইন কৃষক বিৰোধী যিটো আইন চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিছে তাৰ বিৰুদ্ধে তেখেতসকলে ৰাস্তা অৱৰোধ কৰিছে। ময়ো আহি আছোঁ আৰু মই সন্মান জনাই মই ইয়াতে অংশগ্ৰহণ কৰিছোঁ। আপোনালোকে জানে আজি গোটেই ভাৰতবৰ্ষৰ কৃষকসকলে দিল্লীত আন্দোলন কৰি আছে। কেইবেলানি আলোচনা হৈছে কিন্তু মোদী চৰকাৰৰ গা লৰা নাই। কৃষক বিৰোধী এই চৰকাৰ কৃষকসকলৰ বিৰুদ্ধে ৩টা কলা আইন তেখেতসকলে আনিছে। এই আইন ৩টা বাতিল কৰিব লাগে। ভাৰতবৰ্ষৰ বিভিন্ন দল সংগঠনে এইটো দাবী জনাইছে। মই AUDFৰ বিধায়ক AUDF আমি চৰকাৰক কৈছোঁ যে আপোনালোকে এই কলা আইন আপোনালোকে বাতিল কৰক আৰু MSP যিটো মিনিমাম ছাপৰ্ট প্ৰাইচ ইয়াৰ কাৰণে আইন আনিব লাগে গভৰ্ণমেণ্টে, কিন্তু গভৰ্ণমেণ্টে সেইটো কৰা নাই। আজি বিক্ৰী কৰিব গৈ আছে আদানী আৰু আম্বানীৰ হাতত আমাৰ কৃষকৰ ভূমি কৃষিজাত সামগ্ৰী। ইয়াক আমি গৰিহণা আগতো জনাইছোঁ, বিধানসভাত এই কথা বাৰ্তাবিলাক কৈছোঁ। আজি নিখিল ভাৰত কৃষক সভাৰ আমাৰ তিতাপানী গোটৰ যিসকল বন্ধু ইয়াতে আন্দোলন কৰি আছে তেখেতসকলে মই পূৰ্ণ সমৰ্থন জনাইছোঁ তেখেতসকলক। আৰু একেলগে একত্ৰিতভাৱে মিলি আমি যদি লৰাই কৰোঁ তেতিয়াহ'লে চৰকাৰৰ গা লৰিব। কলা আইন যদি বাতিল নকৰে, মিনিমাম ছাপৰ্ট প্ৰাইচ যদি আইনত পৰিণত নকৰে, অতি সোনকালে দিল্লীত হৈ থকা আন্দোলনক পজিটিভ ৰেছপন্স দি মোদী চৰকাৰে যদি সলিউশ্যন নকৰে গোটেই ভাৰতবৰ্ষৰ জনতা কিন্তু এনেকুৱা ৰাস্তাত ওলালে দেশখন কোনফালে যাব বৰ বিপদ হ'ব। সেই বিপদৰ আগতেই চৰকাৰে নোটিছত লৈ কথা বাৰ্তাবিলাক অসম চৰকাৰেও দিল্লীত পঠাওক যে আমাৰ অসমতো কৃষকসকলে আন্দোলন কৰি আছে আৰু দিল্লীৰ নিচিনা অসমত পৰিস্থিতি হ'ব। ঠিক তেনেদৰে দিনজোৰা আইন অমান্য কাৰ্যসূচীৰ অংশ হিচাপে কলগাছিয়াতো কৃষক আন্দোলনৰ সমৰ্থন আৰু কলা কৃষি আইন বাতিলৰ দাবীত নিখিল ভাৰত কৃষক সভা আৰু CITUৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গোটেই ভাৰতবৰ্ষৰ কৃষক মানুহ কৃষক সংঘৰ্ষ সমন্বয় সমিতিৰ আহ্বানত একত্ৰিত হৈ পেলাই চৰকাৰে গ্ৰহণ কৰা ৩টা কৃষক বিৰোধী আইন বাতিল কৰাৰ দাবীত আৰু নতুনকৈ MSP গেৰাণ্টি আইন চালু কৰাৰ দাবীত আজি আন্দোলন কৰি আছে। চৰকাৰে এবাৰ নহয় দুবাৰ নহয় 8বাৰলৈকে আমাৰ কৃষক নেতৃত্বৰ লগত বহিছে। বহি পেলাই তেওঁলোকে আমাৰ কৃষক সমন্বয় সমিতি আৰু কৃষক মৰ্চাৰ এই দাবী তেওঁলোকে মানি লোৱা নাই। এইকাৰণেই ৩টা কলা আইন দেশৰ কৃষক মানুহৰ বিৰুদ্ধে, দেশৰ সাধাৰণ মানুহৰ বিৰুদ্ধে, খাটি খোৱা মেহনতি মানুহৰ বিৰুদ্ধে। এই কাৰণেই এই 3টা আইনৰ জৰিয়তে
একফালেদি কৃষক সমাজৰ অধিকাৰ সুৰক্ষিত নহ'ব। আজি আমাৰ বিধায়ক ডাঙৰীয়াক আমি পথ অৱৰোধ কৰি বন্ধ কৰা নাই, আমি তেখেতক আবেদন জনাইছোঁ আৰু আবেদন জনাৰ লগে লগে তেখেত আমাৰ লগত এই পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পেলাই আমাৰ কৃষিজীৱী মানুহ আৰু সাধাৰণ মানুহক তেওঁক বৈপ্লৱিক অভিনন্দন দি পেলাই আমাৰ এই অৱৰোধ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমাৰ বিধায়ক ডাঙৰীয়াক আমি নিখিল ভাৰত কৃষক সভাৰ পক্ষৰ পৰা আমি অভিনন্দন জনাইছোঁ, তেওঁক আমি ধন্যবাদ জনাইছোঁ। কলগাছিয়াৰ পৰা জাবেদ আলী ৰিপৰ্ট, অসম টুডে।